অখিল গগৈৰ প্ৰত্যাহ্বান এজন হল তাবুৰাম টাইট ডাঙৰীয়া তেখেত বি বৰুৱা কলেজৰ তেতিয়া জিবিৰ গভৰ্নিং বডিৰ প্ৰেসিডেন্ট আছিলে আৰু তাবুৰাম টাইট ডাঙৰীয়াৰ বিষয়ে সাগে মই আপোনালোকক কোৱাৰ কোনো প্ৰয়োজন নাই মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ ইনকুৱাৰী তাবুৰাম টাইট ডাঙৰীয়া আছিল সেই সময়ত এটা মই মৃত মানুহজনক লৈ এটা কি ইনকুৱাৰী কৰিম তেখেতক আনি মই সুধিব লাগিব নেকি যে আপোনাক কোনে সেই সময়ত ৰিকুৱেষ্ট কৰিছিল এইবাৰ ৰাইজৰ দলৰ প্ৰশ্ন এতিয়া আমাৰ কথা হ'ল যে এই জীৱিত অৱস্থাত থকা মানুহকেইজনৰ সাক্ষ্য প্ৰমাণৰ ভিত্তিত আপোনাৰ পৰিয়াল জড়িত আপোনাৰ পত্নী জড়িত বুলি অভিযুক্ত হৈ থকা ভূমি কেলেংকাৰী আপোনাৰ ৰাজসাহায্য কেলেংকাৰী পিপি কেলেংকাৰী আৰু অভাৰব্ৰিজ কেলেংকাৰী তদন্ত বিচৰাটো বাদেই তদন্ত দিয়াৰ সাহস আপোনাৰ হ'বনে তাবুৰাম টাইট নাই বাবে তদন্ত নহয় গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে কিন্তু জীয়াই আছে ভূমি কেলেংকাৰীত অভিযুক্তসকল জীয়াই আছে পিপি কিট ফ্লাইঅভাৰ উদ্বোধনত অনিয়মৰ আশ্ৰয় লোৱাসকল প্ৰশ্ন ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কতি শইকীয়াৰ এতিয়া তদন্ত হ'বনে পিপি কিট অথবা ভূমি কেলেংকাৰীৰ এতিয়া এইকেইটা কেলেংকাৰী একদম শেহতীয়া ফ্ৰেছ কেলেংকাৰী এই কেলেংকাৰীৰ গেটাত সাক্ষ্য প্ৰমাণ দিবলৈ হয়তো যিকেইজন মানুহ হয়তো লাগিব সেইকেইজন মানুহ হয়তো কোনো মৃত পোৱা নাই সকলো জীৱিত অৱস্থাত আছে অধ্যাপিকা গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে অনা অভিযোগক লৈ বিতৰ্কৰ অন্ত পৰা নাই মুখ্যমন্ত্ৰীৰ অভিযোগৰ পাছতেই পত্নী গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰত্যাহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে কিন্তু অখিল গগৈৰ প্ৰত্যাহ্বান নাকচ কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা ইণ্টাৰভিউ বৰ্ডত থকা তাবুৰাম টাইটৰ মৃত্যু হৈছে এতিয়া কেনেকৈ তদন্ত কৰিব গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে ইনকুৱাৰী তাবুৰাম টাইট ডাঙৰীয়া আছিল সেই সময়ত এটা মই মৃত মানুহজনক লৈ এটা কি ইনকুৱাৰী কৰিম তেখেতক আনি মই সুধিব লাগিব নেকি যে আপোনাক কোনে সেই সময়ত ৰিকুৱেষ্ট কৰিছিল মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পাছতেই সৰব ৰাইজৰ দলৰ নেতৃত্বৰ প্ৰশ্ন এতিয়াও ভূমি কেলেংকাৰী চৰকাৰী ৰাজসাহায্য পিপি কিট কেলেংকাৰী অথবা ফ্লাইঅভাৰ উদ্বোধনত অনিয়ম সংঘটিত কৰাত অভিযুক্তসকল জীয়াই আছে এতিয়া এইসকলক লৈ তদন্ত হ'বনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়টো আকৌ কুঁৱলী কৰাৰ চেষ্টা চলাই ক'লে যে সেই সময়ত যিসকল বৰ্ডত আছিল তেখেতসকল মৃত হৈ গ'ল মৃত ব্যক্তিক আনি মই এতিয়া কেনেকৈ তদন্ত কৰিম কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শেহতীয়াকৈ আপুনি যিবিলাক কেলেংকাৰী সংগঠিত কৰিছে আপোনাৰ পত্নী আৰু আপোনাৰ পৰিয়ালৰ ভূমি কেলেংকাৰী আপোনাৰ পত্নীৰ কোম্পানীৰ দ্বাৰা সংগঠিত পিপি কিট কেলেংকাৰী আপোনাৰ পত্নীৰ ব্যৱসায়িক সহযোগীৰ দ্বাৰা হোৱা অভাৰব্ৰিজ কেলেংকাৰী আপোনাৰ পত্নীৰ কোম্পানীৰ দ্বাৰা সংগঠিত ৰাজসাহায্য কেলেংকাৰী এতিয়া এইকেইটা কেলেংকাৰী একদম শেহতীয়া ফ্ৰেছ কেলেংকাৰী এই কেলেংকাৰীৰ গেটাত সাক্ষ্য প্ৰমাণ দিবলৈ হয়তো যিকেইজন মানুহ হয়তো লাগিব সেইকেইজন মানুহ হয়তো কোনো মৃত পোৱা নাই সকলো জীৱিত অৱস্থাত আছে এতিয়া আমাৰ কথা হ'ল যে এই জীৱিত অৱস্থাত থকা মানুহকেইজনৰ সাক্ষ্য প্ৰমাণৰ ভিত্তিত আপোনাৰ পৰিয়াল জড়িত আপোনাৰ পত্নী জড়িত বুলি অভিযুক্ত হৈ থকা ভূমি কেলেংকাৰী আপোনাৰ ৰাজসাহায্য কেলেংকাৰী পিপি কেলেংকাৰী আৰু অভাৰব্ৰিজ কেলেংকাৰী তদন্ত বিচৰাটো বাদেই তদন্ত দিয়াৰ সাহস আপোনাৰ হ'বনে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ দলৰ ফালৰ পৰা এই কথা থাকিল ইফালে অধ্যাপিকা গীতাশ্ৰী তামুলীৰ অৰ্হতাক লৈ প্ৰশ্ন কৰা বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধেও সৰব ৰাইজৰ দল বিশ্বজিৎ ফুকনক তেখেতৰ তৰল চিন্তাৰ বাবে ৰাইজে যথোচিত প্ৰত্যুত্তৰ তেখেতক সামাজিক মাধ্যমত দিছে এই কথা কালি তেখেতে নিজে স্বীকাৰ কৰিছে কিন্তু তেখেতে কালি পুনৰ আন এক বিবৃতি প্ৰকাশ কৰি একেবিলাক কথাকে আমি দোহাৰি থকা দেখিবলৈ পাইছো বিশ্বজিৎ ফুকন ডাঙৰীয়া আপুনি আজি বেলেগৰ বায়োডাটাৰ কথা ক'বলৈ বিচাৰিছে আজি আমি আপোনাৰ বায়োডাটা অসমৰ ৰাইজক জনাব বিচাৰিছো বিশ্বজিৎ ফুকন আচলতে কোন গীতাশ্ৰী তামুলীৰ অৰ্হতাক লৈ প্ৰশ্ন তোলা বিশ্বজিৎ ফুকনৰ বায়োডাটা ৰাজহুৱা কৰি ৰাইজৰ দলৰ বিস্ফোৰণ বিশ্বজিৎ ফুকন আছিল সদৌ অসম ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া তেখেতে কাৰ্যালয় সম্পাদক আছিল সদৌ অসম ছাত্ৰ সন্থা আৰু আপোনালোকে জানে যে নুমলীগড় শোধনাগাৰ ঐতিহাসিক 855 জন শ্বহীদৰ চুক্তিৰ আধাৰত স্থাপিত হৈছিল নুমলীগড় শোধনাগাৰ আৰু নুমলীগড় শোধনাগাৰত এটা ব্যৱস্থা আছিল যে স্থানীয় নিবনুৱাক টেংকাৰ অইলৰ তেলৰ টেংকাৰ তেখেতসকলে তাতে দিব পাৰিছিল আৰু আচুক থাকোতে
জাতীয়তাবাদৰ ঠিকা লৈ আছু লিডাৰ বৰ ভোগাদত বিশ্বজিৎ ফুকনে ইখনৰ পিছত সিখনকৈ টেংকাৰ দি আমি 21ৰ এফিডেভিটত হিচাপ পাইছো যে 13খনকৈ বেছি টেংকাৰ তেখেতে নুমলীগড় শোধনাগাৰ ইতিমধ্যে তেখেতে দি দিছে আছু লিডাৰ বৰ ভোগাদত আৰু যেতিয়া তেখেতে আছু ত্যাগ কৰি তেখেতে কিন্তু কোনো আঞ্চলিকতাবাদী দলত জইন কৰা নাছিল তেখেতে যোগ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ তেখেতে 2011 চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ কাৰণে টিকেট বিচাৰিছিলে নাপালে আৰু টিকেট নোপোৱাৰ লগে লগে আমি দেখা পালো যে বিশ্বজিৎ ফুকন গৈ এবাৰ বিজেপি দলত যোগদান বিজেপি দলৰ পৰা 2016 চনত বিধায়ক বিশ্বজিৎ ফুকনে পুনৰবাৰ টিকেট বিচাৰিলে 2016 চনত বিধায়ক বিশ্বজিৎ ফুকনে টিকেট নাপালে টিকেট নাপায় তেখেতে নিৰ্দলীয় হিচাপে ফুলকবিৰ ছবিত সৰুপথাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয় স্থানত থাকিব লগা হ'ল 6 বছৰৰ কাৰণে পাৰ্টিৰ পৰা নিলম্বিত হ'ল কিন্তু যিহেতু তেখেতৰ হিৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আছিল নিলম্বন প্ৰত্যাহাৰ হ'ল আৰু 2021 তেখেত পুনৰ বিধায়ক হ'ল এইটো বিধায়ক বিশ্বজিৎ ফুকন আপোনাৰ বায়'ডাটা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা ইটোৰ পাছত হিটু দল হৈ বিজেপিলৈ অহা বিশ্বজিৎ ফুকনে অগাধ সম্পত্তি গঢ়ি তোলাৰ অভিযোগ ৰাইজৰ দলৰ অভিযোগ অবৈধ সুৰা সৰবৰাহত জড়িত বিধায়ক বিশ্বজিৎ ফুকন অমৃত সৰোবৰৰ নামতো কেলেংকাৰী বিশ্বজিৎ ফুকন জড়িত এপেক্স বেংকৰ কেলেংকাৰীত অমৃত সৰোবৰৰ নামত সৰুপথাত কেনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত কৰিছে অসম সৰুপথাৰবাসী ৰাইজৰ মুখে মুখে বহুতে আনকি এইটো কথাও কয় আপুনি ঠিকাৰ যে সিন্ডিকেট চলাইছে সেই কথাও সৰুপথাৰবাসী ৰাইজে জানে আনকি বহু মানুহে আমাক এই অভিযোগো দিছে সঁচা মিছা নাজানো যে অৰুণাচলৰ মদৰ যি সিন্ডিকেট গোলাঘাটৰ মাজেৰে চলি আছে তাৰ মাষ্টাৰ মাইণ্ড আপুনি বুলিও আমাক বহুতে অভিযোগ দি আছে এয়াই আপোনাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক হিচাপে আপুনি অৰ্জন কৰা শিক্ষা আৰু বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আপুনি অধ্যক্ষ হৈ থাকোতেই এপেক্স বেংকত 20 কোটি 30 লাখ টকাৰ ৰাজেশ বাজাৰ কেলেংকাৰী সংঘটিত হোৱা নাছিল আপোনাৰ নিৰ্দেশতেই পৰিচালন সঞ্চালক ডম্বৰ শইকীয়াই বেআইনীভাৱে কোনো ধৰণৰ প্ৰভিজন নথকা ডিমাণ্ড বিল পাৰ্চেজৰ জৰিয়তে ৰাজেশ বাজাজক 20 কোটি 30 লাখ টকাৰ ঋণ দিয়া নাছিল এই কেলেংকাৰী তদন্ত ক'ত গ'ল এই কেলেংকাৰী তদন্তৰ বিচৰাৰ সাহস আপোনাৰ হ'বনে আপুনিতো ইতিমধ্যে ব্যৱহাৰ এখন সাম্ৰাজ্য গঢ়ি তুলিছে প্ৰথমে জাতীয়তাবাদী লিডাৰ হৈ কংগ্ৰেছৰ লিডাৰ হৈ এতিয়া বিজেপি এমএলএ হৈ আপোনাৰ ঘৰত এতিয়া টেংকাৰৰ লাৰি নিচিগা হাৰ 2-3টাকৈ তেল ডিপুৰ মালিক আপুনি চাহ বাগান খুলিছে টি ফেক্টৰী 2 হুইলাৰ ডিলাৰ আছে কাজিৰঙা গোলাঘাট টাউন মৰঙি বৰপথাৰ টাউন সৰুপথাৰ টাউন ক'ত আপোনাৰ আজি মাটি নাই কেনেকৈ ইমান মাটি আপুনি স্থাবৰ আৰু অস্থাবৰ সম্পত্তি আপুনি সংগ্ৰহ কৰিছে ইফালে বিধায়ক বিশ্বজিৎ ফুকনৰ পত্নীৰ বিৰুদ্ধেও মহা অভিযোগ ৰাইজৰ দলৰ বিশ্বজিৎ ফুকনৰ পত্নীয়ে চৰকাৰী নীতি অমান্য কৰা বুলি দাবী কৰি ৰাইজৰ দলৰ অভিযোগ চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদত আছে বিশ্বজিৎ ফুকনৰ পত্নী এটা ব্যক্তিগত কোম্পানীৰ সঞ্চালক বিধায়কগৰাকীৰ পত্নী সাংকুল টি প্ৰাইভেট লিমিটেডৰ সঞ্চালক কোম্পানীটোৰ নাম হৈছে সাংকুল টি প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ দুজন ডাইৰেক্টৰ এজন হৈছে বিশ্বজিৎ ফুকন আনজন হৈছে তেখেতৰ পত্নী প্ৰাপ্তি ঠাকুৰ আৰু আমি যে কেইবাজন চিএলৰ কথা পাতিছো বিভিন্নজনে কৈছে নাই যেতিয়া এজন ব্যক্তিয়ে চৰকাৰী কৰ্মচাৰী হৈ থাকিব তেখেতে কোনো পধ্যেই এটা প্ৰাইভেট কোম্পানীৰ ডাইৰেক্টৰ বা সঞ্চালক পদত থাকিব নোৱাৰে অৰ্থাৎ আপোনাৰ পত্নীয়ে অবৈধভাৱে বেআইনীভাৱে সাংকুল টি প্ৰাইভেট লিমিটেডৰ ডাইৰেক্টৰ হৈ আছে চৰকাৰী নীতি নিয়ম উলংঘা কৰি আপোনাৰ পত্নী প্ৰাপ্তি ঠাকুৰ আপুনি অবৈধ উপায়েৰে ধন সংগ্ৰহ কৰি গঢ়ি তোলা সাংকুল টি প্ৰাইভেট লিমিটেডৰ এজন ডাইৰেক্টৰ হৈছে এই বিষয়টো এই অভিযোগটো আমি আপোনাৰ দৃষ্টিগোচৰ কৰিছো নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট